हेलो डियर फ्रेंड्स, आज आमी आलोचना करिम एचएस फार्स्ट ईयर फाइनल एग्जाम बायोलॉजी जे चैप्टार वाइज मोस्ट इम्पर्टेन्ट क्वेश्चन मोस्ट एक्सपेक्टेड क्वेश्चन जिबिलाक तुमालोकर एग्जामत आहिबो हेबिलाक क्वेश्चन আজি डिस्कशन करा हबो टपिक आरु यारे क्वेश्चन बिलाक आरु एमसीक्यू यार पर आहिबो। फर्स्ट ऑफ ऑल चैप्टर आमी आरम्भ करिम तुमालोकर चैप्टर 1 जीव जगत दि लिविंग वर्ल्ड। यारे फार्स्ट तुमालोके चाबा जीवर वैशिष्ट्य जे जीवर किछुमान वैशिष्ट्य हल एक नम्बर जीवर बृद्धि है कखर बर और संख्यार बृद्धि है। दुई नम्बर जीवर प्रजनन क्षमता आछे जीवসমূहे यौन और अयौन प्रजनन प्रक्रियार बंग बृद्धि करे। तीन नम्बर जीवर देहत विपाकीय प्रक्रिया चलि थाके जीव देहत सरू डांगर विभिन्न आकाৰৰ विभिन्न प्रकाৰৰ विभिन्न कार्य करिब परा रासायनिक द्रव्य प्रस्तुत হৈ থাকে আৰু এইবোৰ जैविक अणुলৈ रूपान्तरित হয়। लास्ट 4 नम्बर वैशिष्ट्य जीवসমূहर कोषीय संगठन आछे जे जीवबरे पारिपार्श्विকৰ अवस्थाবোৰৰ प्रति सचेतन হ'ব পাৰে আৰু পৰিৱেশত भौतिक रासायनिक আৰু जैविक उद्दीपकসমূহৰ प्रति सঁহাৰি জনাব পাৰে अर्थात जीवসমূহৰ सचेतनता আছে। এই চাৰিটা হল জীৱৰ বৈশিষ্ট্য। এই চাৰিটা তোমালোকে ভালকৈ চাই যাবা। এই দুটা ফুল ফৰ্ম চাবা ICBN যে ইন্টাৰনেশ্যনেল কোৰ্ট অফ বটানিকেল নমেনক্লেচাৰ और ICZN यार फुल फर्म हम इंटरनेशनल कोर्ट ऑफ जियोलॉजिकल नोमेनक्लेचार। ये दुटा फुल फर्म चाई जाबा एक मार्कर आहिब पारे। तार पिছত चाबा साधारण नाम और वैज्ञानिक नाम चाई जाबा जे मानुहर वैज्ञानिक नाम होमो सेपियन्स, माखिर वैज्ञानिक नाम मुसक डोमेस्टिका, आमर वैज्ञानिक नाम मेंजिफेरा इंडिका और गेहुर वैज्ञानिक नाम ट्रिटिकाम एस्टिवम। ये दुटा डेफिनेशन चाबा जे हार्बेरियाम बा पातलय जो संग्रहित उद्दीपर नमुनाबिलाक शुकाई चाप प्रयोग करी চেপেটা কৰি বিশেষ ডাঠ কাগজত এখিলাত এটা লগাই সেইবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা বৰাল গড়কে হাৰ্বেৰিয়াম বা পাতপালয় বলে। আৰু এটো চাবা কি যে সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণত ব্যৱহৃত হোৱা এবিধ আহিলাই হল কি। চেপ্টাৰ 2 জীৱ বৰ্গীকৰণ বায়োলজিক্যাল ক্লাসিফিকেশন। ইয়াৰে চাবা যে R.H. হোৱাইটেকাৰ পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি উদ্ভাৱন কৰিছিল। তেওঁ উল্লেখ কৰা 5 ৰাজ্য হল যে মনেৰা, প্ৰতিষ্ঠা, বেকুৰ, প্ৰাণী আৰু উদ্ভিদ। আৰু 2 নম্বৰ চেপ্টাৰ এইটো সব এইটো ভেৰি ইম্পৰ্টেন্ট যে লাইকেনবোৰ হেলাই আৰু বেকুৰৰ এক সহজীৱীয় সংগঠন। লাইকেনত থকা হেলাইবিধক ফাইকোবায়ন্ট আৰু বেকুৰবিধক মাইক্ৰোবায়ন্ট বলে। চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য প্লেন্ট কিংডম। এইটো চেপ্টাৰৰ ফুল নোটছ দিয়া হৈছে প্লেলিষ্টত যাবা और फुल नोट्सखिनि तुम्हारे पाबा। जे चाबा 5 राज्य पद्धति कोन আগবাঢ়াইছিল যে পঞ্চৰাজ্য মানে 5 राज्य এটো হ'ব R.H. হোৱাইটেকাৰ 1969 চনত। আৰু 5 राज्य হৈছে মনেৰা, প্ৰতিষ্ঠা, উদ্ভিদ, বেকুৰ আৰু প্ৰাণী। হেলাই চাবা যে এককী হেলাইৰ উদাহৰণ হল ক্ৰোমাডাইমনাছ ক্লোৰেৰা, উপনিবেশ পাতি ভাগ কৰা হেলাই বলবক্স, সূত্ৰ আকাৰৰ হেলাই ইউলথ্ৰিক্স বা স্প্ৰগাইৰা। ইয়াৰ পৰা মানে এক মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, MCQ আহিব পাৰে। तार पिছত চাবা হেলাইৰ চাৰিত্ৰিক বৈশিষ্ট্য। এইখিনি তোমালোকে মই পঢ়ি নাথাকো, এইখিনি তোমালোকে যদি তোমালোকৰ নোটছত নাই এইখিনি পঢ়ি লবা। যদি তোমালোকৰ নোটছত আছে তোমালোকে চাবা যে ইম্পৰ্টেন্ট কুৱেশ্যন যেখানে দি আছো বা ইম্পৰ্টেন্ট টপিকখিনি দি আছো এইখিনি যদি তোমালোকৰ আগতে পঢ়া হৈছে তোমালোকে নতুনকৈ এইবিলাক পঢ়িব নালাগে। তোমালোকে কি কৰিবা জাস্ট চাবা তোমালোকৰ যিখিনি নোটছত নাই সেইখিনি তোমালোকে ইয়াৰ পৰা ভিডিও পোষ্ট কৰি পঢ়ি লবা। হেলাইৰ চাৰিত্ৰিক বৈশিষ্ট্য চাই লোৱা। এই 5টা হল হেলাইৰ চাৰিত্ৰিক বৈশিষ্ট্য। যে হেলাইৰ শ্ৰেণী বিভাজন চাবা হেলাইৰ শ্ৰেণী বিভাজন 3 প্ৰকাৰৰ সেউজীয়া হেলাই, বাদামী হেলাই, ৰঙা হেলাই। ইয়াৰে যে প্ৰধান ৰঞ্জক পদাৰ্থ কি কি থাকে, সঞ্চিত খাদ্য দ্ৰব্য কি কি থাকে, তাৰ পিছত কোকবেৰ কি থাকে সেইবিলাক চাই লবা। ইয়াৰ পৰা এক মাৰ্কৰ MCQ কুৱেশ্যন আহিব পাৰে। ডেকিয়া বৰ্গ 4 প্ৰকাৰৰ যে সাইলোপসিডা, লাইকোপসিডা, স্পনপসিডা আৰু টেৰপসিডা। ইয়াৰ উদাহৰণবিলাক চাবা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰ পিছত চাবা বোহৰ কৰা আৰু এলগিন কি যে বোহৰ কৰা আৰু এলগিন হৈছে মুগা হেলাইৰ পৰা তৈয়াৰ কৰা এবিধ বোহৰ কৰা। তাৰ পিছত চাবা কেৰাজিন কি কেৰাজিন হৈছে ৰঙা হেলাইৰ পৰা পোৱা এবিধ বোহৰ কৰা। একবীজপত্ৰী আৰু দ্বিবীজপত্ৰীৰ পাৰ্থক্য লিখা এইটো চাবা, এইটো ভেৰি ইম্পৰ্টেন্ট হয়। তাৰ পিছত চাবা যে হেলাইৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে এইটো টকা লিখা। আৰু এটা কথা মন কৰিবা যে তোমালোকৰ 1 2 চেপ্টাৰ 3 এই 3টা চেপ্টাৰ মিলি টোটাল 6 মাৰ্ক আছে। ইয়াৰে 3 নম্বৰ চেপ্টাৰৰ পৰা মানে বেছি কুৱেশ্যন আহে, সেইকাৰণে ইয়াৰ বেছি কুৱেশ্যন দি আছো। এইটো চেপ্টাৰ তোমালোকে ভালকৈ চাবা।
1 নম্বৰ খাদ্য হিচাপে, 2 নম্বৰ শিল্পত, 3 নম্বৰ খনিজ বস্তু উৎপাদন, 4 নম্বৰ ঔষধ হিচাপে, 5 নম্বৰ অন্যান্য গুৰুত্ব। তাৰপিছত চাবা অতি ওখ এবিধ নগ্নভোজী উদ্ভিদৰ নাম লিখা। চিকুয়া MCQ কুৱেশ্যন আহিব পাৰে এনেকুৱা ধৰণৰ। তাৰপিছত চাবা যে ড্ৰিনিকেশ্যন বুলিলে কি বুজা, 2 মাৰ্কৰ আহিব পাৰে ইয়ালৈকে। চেপ্টাৰ 4 প্ৰাণী জগত এনিমেল কিংডম, ইয়াৰে ইম্পৰ্টেণ্টখিনি চাবা। ইয়াৰে প্ৰাণীৰ শ্ৰেণী বিভাজন, ক্লাছিফিকেশ্যন অফ এনিমেল, ইয়াৰে পৰ্ব কিছুমান আছে। এই গোটেইকেইটাৰ পৰ্বৰ ফাৰ্ষ্টত 2-3টা মান বৈশিষ্ট্য চাবা আৰু এটাকৈ উদাহৰণ চাবা। এক্সাম্পল যে 1 নম্বৰ যে পৰিফেৰা বা ৰন্ধি প্ৰাণী, ইয়াৰে 1 নম্বৰ ইয়াৰে যে চাবা সিহঁত সাগৰীয়, এইটোও সমমিত, 2টা চাবা আৰু ইয়াৰে এটা উদাহৰণ চাবা। এনেকৈ প্ৰত্যেকটোৰে চাবা। পৰ্ব 6 যে 6 নম্বৰ পৰ্ব যে বলীয় প্ৰাণী, ইয়াৰে চাবা এইবিলাক চাবা। 7 নম্বৰ চাবা পৰ্ব 8 কোমল দহি চাবা। পৰ্ব যিখিনি আছে গোটেইখিনি চাবা। ইয়ালৈকে পৰ্ব শেষ। এইকেইটা যদি তোমালোকৰ নোটছত আছে নোটছৰ পৰা পঢ়িবা। চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ, যে মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্টছ, ইয়াৰে চাবা ফুল 3 প্ৰকাৰৰ, গৰ্ভপাত পুষ্পী, পৰিগৰ্ভপুষ্পী আৰু গৰ্ভশীৰ্ষপুষ্পী। NEET 2024ত কুৱেশ্যন আহিছিল ইয়াৰ পৰা, মানে চিত্ৰ দিয়া থাকিব, চিত্ৰৰ পৰা লিখিব লাগিব যে এইটো কি। এইটোৰ চিত্ৰ হ'ল গৰ্ভপাত পুষ্পী, এনেকৈ চাই ল'বা। তাৰপিছত চাবা শিপাৰ কাম কি, কাণ্ড কি, ইয়াৰ কামসমূহ লিখা, এইটো চাবা ইম্পৰ্টেণ্ট হয় ইয়ালৈকে। তাৰপিছত চাবা যে ফুল কি, এটা আদৰ্শ সপুষ্পক ফুলৰ বিভিন্ন অংগৰ বিৱৰণ দিয়া, এইটো ইম্পৰ্টেণ্ট হয়। এনচাৰ চাই যাবা। অংগ ইয়ালৈকে ইয়াৰ এনচাৰ। তাৰপিছত চাবা পাৰ্থক্য লিখা, নিয়তকাৰ আৰু অনিয়তকাৰ পুষ্পবিন্যাস, গুচ্ছমূল আৰু অস্থানিক মূল, মুক্ত গৰ্ভৱতী আৰু যুক্ত গৰ্ভৱতী গৰ্ভাশয়, পাৰ্থক্যবিলাক চাই লোৱা। তাৰপিছত চাবা অনিষেচক বুলিলে কি বুজায়, এটা উদাহৰণ দিয়া। যে নিষেচন নোহোৱাকৈ সৃষ্টি হোৱা ফলক অনিষেচক ফল বুলি কোৱা হয়, উদাহৰণ কল। আজিৰ এই ভিডিঅ'টোত 1ৰ পৰা 5 নম্বৰ চেপ্টাৰলৈ যিমানবোৰ ইম্পৰ্টেণ্ট টপিক কুৱেশ্যন আছে সেইবিলাক আলোচনা কৰিলোঁ, আৰু ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব, এইখিনি তোমালোকে ভালকৈ পঢ়ি যাবা। আৰু যদি তোমালোকৰ নোটছ আছে সেই নোটছৰ পৰা পঢ়িবা, যিবিলাক কুৱেশ্যন দেখুৱাই দিছোঁ সেইবিলাক কুৱেশ্যন তোমালোকৰ নোটছৰ পৰা পঢ়ি যাবা। এইকেইটা কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয়। থেংক ইউ অল অফ ইউ।